ওদালগুৰিবাসীৰ বাবে সুখবৰ বহিৰাজ্যৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে ওদালগুৰিৰ ৰঙালাওৱে দক্ষিণ ইতিমধ্যে জনাইছো দৈনিক ট্ৰাকে ট্ৰাকে বংগ তামিলনাডু হাৰিয়ানা উৰিষ্যা অন্ধ্ৰপ্ৰদেশলৈ ৰপ্তানি ওদালগুৰিৰ ৰঙালাও ইয়াৰ ফলত উপকৃত হৈছে স্থানীয় কৃষক অন্য ৰাজ্যৰ তুলনাত অসমৰ ৰঙালাওৰ সোৱাদ বেছি বাবে বহিৰাজ্যত অসমৰ ৰঙালাওৰ চাহিদা এতিয়া বাঢ়িছে ওদালগুৰিৰ দৃশ্যাংশ আমি দেখুৱাইছো এতিয়া ট্ৰাকে ট্ৰাকে বহিৰাজ্যলৈ ৰপ্তানি কৰা হৈছে ৰঙালাও ওদালগুৰিৰ পৰা নিপু কাকতীয়ে এক প্ৰতিবেদন যুগুত কৰিছে আগবঢ়াইছো সেই প্ৰতিবেদনখন ওদালগুৰিৰ খেতিয়কৰ ৰঙালাওৱে এতিয়া বহিৰাজ্যৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছো টংলাৰ সমীপৱৰ্তী ৰতনপুৰ গাঁৱত আৰু ৰতনপুৰৰ পৰাই এতিয়া বহিৰাজ্যলৈ ট্ৰাকে ট্ৰাকে ৰঙালাও ৰপ্তানি হৈ আছে আৰু যিসমূহ ক্ৰেতা আহিছে বা ইয়াৰে যিসমূহ বিক্ৰেতা আছে মই তেওঁলোকৰ পৰাই কিছু জানিব চেষ্টা কৰিম দাদা আপুনি এইবাৰ খেতি কিমান লগাইছে হয় মই 40 বিঘা লৈছিলোঁ 40 বিঘা আপোনাৰ উৎপাদন কিমান হৈছে উৎপাদন যেনেকুৱা হ'ব লাগিছিলে সেনেকুৱা নহ'লে মানে এইটো চাগে বিধানৰ অলপ প্ৰব্লেম হ'ব পাৰে আৰু এই বতৰৰ অকণমান প্ৰব্লেম হ'ল এইটোৰ কাৰণে মানে এই ভাল হোৱা নাই আৰু খেতি ৰতনপুৰ অঞ্চলত কিমান বিঘা মানুহ ৰঙালাও লগাইছিলে ৰতনপুৰ এৰিয়াত মোটামুটি 100 বিঘা ওপৰৰ হ'ব আৰু এনে ওচৰতো গাঁওবিলাখনত ৰুইছে ইয়াতে খেতি কৰাৰ লগতে ইয়াৰ পৰা আপুনি ক্ৰয় কৰি আপুনি বহিৰাজ্যলৈ ৰপ্তানি কৰি আছে গতিকে আপুনি কি দৰত কিনিছে আৰু কিমান দৰত বিক্ৰী কৰি আছে এইটো আমি পাৰ কেজি 6 টকাকৈ উঠাব হৈছে আৰু আমি 4-6 টকা 7 টকা এনেকৈ যি দৰে পাৰোঁ আমি এনেকৈ মানে পঠাই দি আছোঁ আমি আগতে অন্ধ্ৰপ্ৰদেশ তাৰপিছত উৰিষ্যা তাৰপিছত কেলকাতা তাৰপিছত ত্ৰিপুৰা এইবিলাকত পঠোৱা হয় ইয়াতে আপোনাৰ 100 বিঘাতকৈ অধিক যিসমূহ খেতি কৰিছে তেওঁলোকৰ উৎপাদন কেনেধৰণৰ হৈছে হয় সিহঁতৰ যিবিলাক খেতিয়কে এইবিলাক খেতি কৰিছে লগাইছে সিহঁতৰ ভালেই হৈছে খেতি বহুত ভাল হৈছে ইয়াতে আপুনি এতিয়ালৈকে কিমান ট্ৰাক বহিৰাজ্যলৈকে পঠিয়ালে আমি এতিয়া বৰ্তমান 4 গাড়ী হৈছে এতিয়ালৈকে 4 গাড়ী আৰুতো আছে হয় আৰু আছে আৰু মোটামুটি 20-30 গাড়ী হৈ যাব বহিৰাজ্যৰ যিসমূহ ক্ৰেতা আছে তেওঁলোকৰ লগত আপোনালোকৰ কেনেধৰণে যোগাযোগ আমাৰ তেওঁলোকৰ যিহেতু ইহঁতে মেইন আমি যিটো পাৰ্টি সিহঁতৰ লগত আমাৰ কিবা নাই জাষ্ট ইহঁত আমাৰ যিটো কি বুলি কয় এইটো যে বেলেগক দিয়া যায় কিন্তু মেইন পাৰ্টিক আমি দিব পৰা নাই এতিয়ালৈকে এই যিসমূহ ক্ৰেতা আহিছে হয় ইহঁতে খাৰপতীয়াৰ পৰা অহা হৈছে হয় খাৰুপেটীয়াৰ ক্ৰেতা আহি বহিৰাজ্যলৈকে এনেধৰণে ৰপ্তানি কৰি আছে ওদালগুৰি জিলাৰ এই ৰঙালাওসমূহ আৰু মই মোৰ সতীৰ্থক ইয়াত দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ এনেধৰণে ওদালগুৰি জিলাৰ যিসমূহ ৰঙালাও আছে ইয়াতে যিসমূহ ৰঙালাও খেতি কৰিছে সেই ৰঙালাওসমূহ ইতিমধ্যে বহিৰাজ্যলৈ ৰপ্তানি কৰি আছে আৰু যিগৰাকী গাড়ীত থকা ব্যক্তি আছে তেওঁৰ পৰাও কিছু জানিব চেষ্টা কৰিম তেওঁলোকে আজি উৰিষ্যালৈকে লৈ যাব এই ট্ৰাকখন আৰু মই সতীৰ্থক দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ এনেধৰণে যি বিঘা খেতি কৰিছিলে ৰঙালাও এই ৰঙালাও খেতিসমূহ এনেধৰণে এতিয়া তুলি বহিৰাজ্যলৈ ৰপ্তানি কৰি থকা হৈছে আপুনি ক'লৈকে নিব এই এইটো যাব উৰিষ্যা এই ইফালে এটা লুট হৈ আছে এইটো কলকাতা যাব আপোনালোকে কিমান দিনত পাব এইটো উৰিষ্যা যাব 5 দিন লাগিব আৰু 5 দিনৰ ভিতৰত যাই পাব তাতে এই ৰঙালাওসমূহ কি কৰে তেওঁলোকে এইটো খাবৰ কাৰণে ল'ব এই দুনিয়াৰ পাব্লিক আছে নে কাজৰ কাষ্টমাৰ আছে পাব্লিক আছে কিন্তু খাব ঘৰত যেটো যেতিয়া 3 টকা 4 টকা হ'ব তেতিয়া জুচ বনাবৰ কাৰণে এইটো তাৰ পৰাই ল'ব বেহাৰৰ পৰা ল'ব এতিয়া আমাৰ গাঁও আসামৰ পৰা যেটো নি আছে এইটো দিয়ে মানে খাবৰ কাৰণে নি আছে এইটো খাবৰ কাৰণে এইটো খাবৰ কাৰণে ভাল এইটো ওজন 37 বুলি কয় হা এইটো গুটিটোও ভাল আৰু মানে ৰঙালাওটো মিঠা বেছি খাই ভাল পায় মানুহে এইটো এই কাৰণে টানটো অলপ বেছি দামটো অলপ বেছি আৰু এইটো ডাঙৰ হয় 30 কেজি 40 কেজি যেটো হয় এইটো যে জুচ বনায় এইটো দাম অলপ কম হ'ব হয় এনেধৰণে এতিয়া ওদালগুৰি জিলাৰ যিসমূহ কৃষকে ৰঙালাও খেতি কৰিছিলে এই ৰঙালাও কৃষকসমূহৰ পৰা এতিয়া বহিৰাজ্যলৈ ৰপ্তানি হৈ আছে এই ৰঙালাওসমূহ আৰু ওদালগুৰিত এইদৰে ট্ৰাকে ট্ৰাকে বহিৰাজ্যলৈ ৰপ্তানি কৰা হৈছিল ৰঙালাও আমি জনাইছো
বহিৰাজ্যত সমাদৰ লাভ কৰিছে ওদালগুৰি ৰঙালয়ে। এই সন্দৰ্ভত নিপু কাকতি এক প্ৰতিবেদনৰ জৰিয়তে সামগ্ৰী পৰিৱেশ দেখুৱালে। ধন্যবাদ নিপু কাকতি।